নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে উত্তৰ প্ৰদেশ বিজেপিত পদত্যাগৰ জোৱাৰ, ৰাজ্যিক বিজেপিৰ সভাপতিৰ ইস্তফা। উত্তৰ প্ৰদেশত পৰাজয়ৰ পাছত বিজেপিত উঠিছে পদত্যাগৰ জোৱাৰ। ৰাজ্যখনত পৰাজয়ৰ পাছত বিজেপিত আৰম্ভ হৈছে আত্মসমালোচনা। নিৰ্বাচনত পৰাজয়ৰ পাছত সকলো ডাঙৰ নেতাই দিল্লী পায়গৈ। আশা কৰা হৈছে যে দিল্লীত ইউপি সন্দৰ্ভত এখন ডাঙৰ বৈঠক হ'ব। ইয়াৰ পূৰ্বে পদত্যাগৰ জোৱাৰ আৰম্ভ হৈছে। উত্তৰ প্ৰদেশত বিজেপিৰ দুৰ্বল প্ৰদৰ্শনৰ দায়িত্ব লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰীয়ে দলৰ হাইকমাণ্ডক পদত্যাগ পত্ৰ আগবঢ়াইছে, কিন্তু তেওঁৰ পদত্যাগ এতিয়াও গ্ৰহণ কৰা হোৱা নাই। আনহাতে ভূপেন্দ্ৰ চৌধুৰীয়ে ৰাজ্যখনৰ পৰাজয়ৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে। চৌধুৰীয়ে অতি সোনকালে এই প্ৰতিবেদন হাইকমাণ্ডৰ ওচৰত দাখিল কৰিব। অৱশ্যে ইউপিৰ পৰাজয় সন্দৰ্ভত দিল্লীত বিজেপিৰ বৈঠক অনুষ্ঠিত হ'ব পাৰে। এই বৈঠকত ৰাজ্যত দলৰ পৰাজয়ৰ ওপৰত আলোচনা কৰা হ'ব। এই বৈঠকত অংশ ল'বলৈ দিল্লীত উপস্থিত হৈছে ৰাজ্যৰ বৃহৎ নেতা। উল্লেখযোগ্য যে দিল্লীত অনুষ্ঠিত হ'বলগীয়া বৈঠকত অংশ ল'বলৈ দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰী। শুকুৰবাৰে সংসদীয় দলৰ বৈঠকৰ পূৰ্বে ইউপি সন্দৰ্ভত বৈঠক হ'ব বুলি আশা কৰা হৈছে। ২ নম্বৰৰ খবৰটি হৈছে দিল্লী নহয় 2026ত দিছপুৰ দখলৰ লক্ষ্য গৌৰৱ গগৈৰ, লোকসভা ইলেকশ্যন ৰিজাল্টছ 2024। দিল্লীৰ ৰাজনীতিত বেছিদিন থাকিবলৈ মন নাই অসম কংগ্ৰেছৰ যুৱৰাজ গৌৰৱ গগৈৰ। বিজেপিক হতচকিত কৰি বিজেপিৰ সৰ্বশক্তি উফৰাই যোৰহাটত এক বৃহৎ জয় সাব্যস্ত কৰি 2026ৰ বিধানসভাৰ যুঁজৰ বাবে এক প্ৰকাৰ ৰণডংকা বজালে গৌৰৱ গগৈ। অসমৰ মুখ্যমন্ত্ৰী তথা ভোটযুদ্ধৰ অভিজ্ঞ খেলুৱৈ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই গৌৰৱ গগৈৰ ঘোষণা, 2024ৰ নিৰ্বাচন আমাৰ ছেমিফাইনেলহে, 2026ত আমি ফাইনেল খেলিম আৰু জিকিম বুলি গৌৰৱ গগৈ মন্তব্য কৰিছে। অসমৰ সন্মানীয় যোৰহাট লোকসভা সমষ্টিত 1,44,000 ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ পিছতে কংগ্ৰেছৰ যুৱ নেতা গৌৰৱ গগৈয়ে বুধবাৰে যোৰহাট সমষ্টিটোৰ বিধানসভা সমষ্টিবোৰ ভ্ৰমণ কৰি ৰাইজক সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰে। প্ৰতিখন ৰাজহুৱা সভাত লগতে সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত বিজেপি আৰু অসমৰ বিজেপিৰ নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰি 2026ৰ বিধানসভা নিৰ্বাচনত বাৰুকৈ এঘৰী যুঁজাৰ ইংগিত বহন কৰিছে গৌৰৱ গগৈ। দিল্লী এৰি ৰাজ্যৰ ৰাজনীতিলৈ অহাৰ ইংগিত গৌৰৱৰ। 2024ৰ লোকসভা নিৰ্বাচনৰ মাত্ৰ আৰম্ভণিহে, এয়া আচল খেলৰ কেৱল ছেমি ফাইনেলহে। 2026ৰ বিধানসভা নিৰ্বাচনত আমি ফাইনেল খেল খেলিম আৰু জিকিম। অহা 2 বছৰৰ পিছত ফাইনেল খেল হ'ব, এই খেলত আমি ভাগ ল'ম, গৌৰৱ গগৈ মন্তব্য কৰিছে। যোৰহাটত বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জোকাৰি যোৱাকৈ বৃহৎ জয়লাভ কৰাৰ পিছতে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ এই ঘোষণাই অসমত নতুন ৰাজনৈতিক পৰিৱেশৰ ইংগিত বহন কৰিছে। গৌৰৱ গগৈয়ে কয় যে দিল্লীত তেওঁৰ বেছিদিন থাকিবৰ মন নাই। গৌৰৱৰ এই মন্তব্যই এতিয়া অসমত বিশেষ চৰ্চা লাভ কৰিছে। এতিয়া প্ৰশ্ন উঠিছে, গৌৰৱে নেতৃত্ব ল'ব নেকি অসমৰ কংগ্ৰেছৰ? 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছক নেতৃত্ব দিব নেকি গৌৰৱ গগৈ? গৌৰৱ গগৈৰ যোৰহাটৰ বিজয় অসমত কংগ্ৰেছৰ বাবে উলথান বুলি বিবেচিত হৈছে। স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত 20খন জনসভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ নিৰ্বাচনী যুঁজৰ তত্বাৱধান কৰিছিল। ধনজন একোটি প্ৰচেষ্টা বাদ দিয়া নাছিল বিজেপিয়ে। 3 নম্বৰৰ খবৰটি হৈছে চৰকাৰ NDA কৰিলেও এই নিৰ্বাচনত জয়ৰ গৰিমা ইণ্ডিয়া এলায়েন্সৰহে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰা কি ওলাই আহিছে? এটা কথা স্পষ্টভাৱে ওলাই আহিছে যে ভাৰতত এতিয়াও গণতন্ত্ৰ জীয়াই আছে। ভাৰতীয় মানুহৰ মাজত গণতন্ত্ৰৰ প্ৰতি হাবিয়াস জাগ্ৰত হৈ আছে। যোৱা 10 বছৰে মোদীয়ে ভাৰতত সাংবিধানিক গণতন্ত্ৰ আৰু
গণতান্ত্ৰিক প্ৰতিষ্ঠানবোৰ ধ্বংস কৰি দেশখনক এক স্বৈৰাচাৰী ধৰ্মতন্ত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ কিমান কি নকৰিছিলে। কিন্তু দেশৰ শিক্ষিত সমাজে আৰম্ভণিৰে পৰা তাৰ বিৰোধিতা কৰি আহিছিলে। বিৰোধী ৰাজনৈতিক দলবোৰেও তাৰ প্ৰতিবাদ কৰিছিল। কিন্তু কংগ্ৰেছমুক্ত বিৰোধীমুক্ত ভাৰতৰ কথা কৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ত সকলোকে কঠোৰভাৱে দমন কৰিব বিচাৰিছিলে। বিভিন্ন কূটকৌশলেৰে বিৰোধীক থানবান কৰি পেলাবলৈ চেষ্টা কৰিছিলে। মুখ্যধাৰাৰ প্ৰচাৰ মাধ্যমক নিজৰ নিয়ন্ত্ৰণলৈ আনি তাক চৰকাৰৰ মোদীৰ মুখপাত্ৰত পৰিণত কৰা হৈছিল। মোদীৰ লগত হাত মিলাইছিল বৃহৎ পুঁজিয়ে, আদানী আম্বানীয়ে। মূল্যবৃদ্ধি, নিবনুৱা সমস্যাই দেশৰ জনসাধাৰণক জ্বলা-কলা খুৱাইছিল। বিমুদ্ৰাকৰণ, কোভিডৰ সময়তে আচম্বিতে ঘোষণা কৰা তলাবন্ধ আৰু GSTৰ চিন্তাশূন্য প্ৰয়োগে জনসাধাৰণৰ জীৱন দুৰ্বিষহ কৰি তুলিছিলে। চৰকাৰে অনা নাগৰিকত্ব সংশোধনী আইন, কৃষি আইনৰ বিৰুদ্ধে ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিছিল। মোদী চৰকাৰৰ ভুল নীতি আৰু কাৰ্যকলাপৰ বিৰুদ্ধে জনসাধাৰণ বিশুদ্ধ হৈ পৰিছিল। কিন্তু চৰকাৰে বল আৰু হেঁচা প্ৰয়োগেৰে সকলোৰে মুখৰ মাত বন্ধ কৰিব বিচাৰিছিল। মোদীৰ এই দমনৰ বিৰুদ্ধে বিক্ষিপ্তভাৱে বিভিন্ন ঠাইত প্ৰতিবাদ প্ৰতিৰোধ হৈছিল। কিন্তু এগৰাকী ব্যক্তিয়ে আৰম্ভণিৰে পৰা মোদী ৰাজৰ বিৰুদ্ধে অতি স্পষ্টভাৱে প্ৰতিবাদ কৰি আছিল। তেওঁ আছিলে ৰাহুল গান্ধী। বিশেষকৈ 2022 চনত ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই সাধাৰণ মানুহৰ মাজত এক জনজাগৰণ সৃষ্টি কৰিছিলে, এক আশাৰ, এক ভৰসাৰ জন্ম দিছিলে। তাৰ পিছত 2024 নিৰ্বাচনৰ ঠিক আগে আগে তেওঁ পুনৰবাৰ সন্ত্ৰাসজৰ্জৰ মণিপুৰৰ পৰা মুম্বাইলৈ আৰম্ভ কৰিছিল ভাৰত জোড়ো ন্যায় যাত্ৰা। এই যাত্ৰায়ো জনসাধাৰণৰ পৰা অভূতপূৰ্ব সঁহাৰি পাইছিল। নিৰ্বাচনৰ ঠিক আগে আগে বিৰোধী ৰাজনৈতিক দলবোৰক লৈ ইণ্ডিয়া এলায়েন্স গঢ় লৈ উঠিছিল। কিন্তু আৰম্ভণিৰে পৰা ইণ্ডিয়া এলায়েন্সৰ মাজত ভাঙোন আনিবলৈ বিজেপিয়ে CBI, ED আদি চৰকাৰী সংস্থাসমূহ ব্যৱহাৰ কৰি নানা ষড়যন্ত্ৰ কৰিছিলে। ইতিমধ্যে নিৰ্বাচনৰ ঠিক আগে আগে অযোধ্যাত অৰ্ধসমাপ্ত ৰাম মন্দিৰ উদ্বোধন কৰি ৰামৰ নামত মোদী ভোট যুদ্ধত নামিছিল। সকলোৱে ভাবিছিলে জনসাধাৰণৰ মাজত ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি বিভাজনবাদী ৰাজনীতিৰে এইবাৰো মোদীয়ে নিৰ্বাচন জিকিব। সেইটো কাৰণে কৈ আছে যে আপ কি বাৰ 400 পাৰ। কিন্তু 400 কথা বাদেই দিয়ক, 300 বাদ দিয়ক, 240খন আসনতে সীমাবদ্ধ। নিৰ্বাচনৰ দিন চমু চাপি আহিছিলে। এইবাৰো যে নিৰ্বাচনে একপক্ষীয় হ'ব তেনে এটা আশংকা কৰা হৈছিলে। কিন্তু নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে জনসাধাৰণৰ মাজত কিবা এটা হৈছিলে। মোদীৰ অত্যাচাৰত অতিষ্ঠ হোৱা জনসাধাৰণে কিবা এটা কৰিব বিচাৰিছিলে। তেওঁলোকে মানে দলীয় আনুগত্য নথকা শুভচিন্তক লোকসকলে ইণ্ডিয়া এলায়েন্সৰ জয়ী হোৱাৰ সম্ভাৱনা থকা পাৰ্টীসকলৰ নিৰ্বাচনী প্ৰচাৰত সক্ৰিয় ভূমিকা ল'বলৈ আৰম্ভ কৰিছিলে। সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিক সমাজ এই নিৰ্বাচনটোত জড়িত হৈ পৰিছিল। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে